আজি ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা আমি অনুভৱ কৰিলোঁ যে যোৱা সময়ছোৱাত আজি 11 দিনত এই আন্দোলনে ভৰি দিছে। অসমত এটা চৰকাৰী যন্ত্ৰ আছে, চিফ ছেক্ৰেটাৰীৰ পৰা চিফ মিনিষ্টাৰলৈকে চব আছে, কিন্তু কাৰো আজিলৈকে সময় নহ'ল এই যিবিলাক শিক্ষিত কৰ্মচাৰীয়ে ইয়াত অবিৰত ধৰ্মঘট কৰি আছে। মুখ্যমন্ত্ৰীয়ে খালি কৈছে, মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আন্দোলনকাৰীসকলৰ লগত কোনো আলোচনা নহ'ব, কিন্তু আমি নিবেদন কৰিছোঁ তেওঁলোকক যে কি কাৰণে এই মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ 3000 শ্ৰমিকে আজি নিজৰ কাম কাজ সব বাদ দি, পৰিয়াল বাদ দি ইয়াত আহি বহি আছে এই ঠাণ্ডাত কঁপি কঁপি। আজিলৈকে কি কাৰণে তেওঁলোকে আন্দোলন কৰিছে সেই কথাটো ইয়াত পোৱা খবৰ ল'বলৈ কোনোটা নাহিল। এতিয়া কথা হৈছে যে আমাৰ দুইটা সংগঠনৰ এই আপোনালোকৰ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা 106 আৰু নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে যোৱা ক'ভিড পৰিস্থিতিত দেশবাসীক বচাবৰ কাৰণে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আপোনালোকে সেৱা আগবঢ়াইছিল আৰু চৰকাৰে তেতিয়া বাহবা দিছিল আৰু তেতিয়া কৈছিল যে আপোনালোকে প্ৰথম শ্ৰেণীৰ ফ্ৰণ্টলাইন ফাইটাৰ হিচাপে আপোনালোকক আমি অভিনন্দন জনাইছোঁ। আৰু তেতিয়া চৰকাৰী খৰচত এৰোপ্লেনৰ ওপৰত হেলিকপ্টাৰ চলাই পুষ্পবৃষ্টি কৰিছিল আমাৰ ওপৰত আৰু তেতিয়া শলাগ লৈছিল, কিন্তু আজি তেওঁলোকে সেই শলাগ ল'বলৈতো সময় নায়েই, বৰঞ্চ এই আন্দোলনক বেআইনীৰ নিচিনা ঘোষণা কৰি আমাৰ ইতিমধ্যে 800ৰো অধিক কৰ্মচাৰীক তেওঁলোকে ইতিমধ্যে বৰখাস্ত কৰিছে, নতুনকৈ ইণ্টাৰভিউ লৈ আছে। আৰু এই সকলোৰে নায়ক হৈছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল, যি অশোক সিংঘালৰ নিৰ্দেশত যে নতুন ড্ৰাইভাৰ ল'ব লাগিব বুলি কোৱাৰ লগে লগে আমাৰ এইটো এই কোম্পানীৰ আমাৰ শ্ৰমিকসকলৰ বিৰুদ্ধে, আমাৰ টেকনিকেল মানুহসকলৰ বিৰুদ্ধে তেওঁলোকৰ আক্ৰমণটো আৰু বেছি আক্ৰমণাত্মক হৈ গ'ল। আৰু আমাৰ চৰকাৰে তেওঁলোককে পৰোক্ষভাৱে সহায় কৰিলে। আমাৰ গণতান্ত্ৰিক চৰকাৰে আমাৰ দেশত তেওঁলোকে বনিয়া গোষ্ঠীৰ পদলেখন কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই কোম্পানীটো আজি অসম চৰকাৰে কৈছে যে তেওঁলোকৰ কোনো দায়িত্ব নাই, এইটো কোম্পানীয়ে চলাব, কিন্তু এই কোম্পানীটোক 2006 চনৰ পিছত 8 চনত 2008 চনত ইয়ালৈ কোনে মাতি আনিছে অসম চৰকাৰে। আৰু কিভাৱে কাম কৰে, অসম চৰকাৰৰ নিৰ্দেশত আমাৰ ৰাজ্যখনৰ যিমানবিলাক শ্ৰম আইন আছে সেই শ্ৰম আইনৰ আধাৰত তেওঁলোকে কাম কৰিব লাগে, কাম কৰে। তেতিয়াহ'লে আমি ক'ব লাগিব যে অসম চৰকাৰ আচলতে এই গোটেই কোম্পানীটোৰ হৰ্তা বিধতা প্ৰিন্সিপাল এমপ্লয়াৰ। গতিকে প্ৰিন্সিপাল এমপ্লয়াৰৰ দায়িত্ব আছে তাৰ কৰ্মচাৰীবিলাকৰ সা সুবিধা এইবিলাক আলোচনা কৰাৰ কাৰণে। তেওঁলোকে নিৰ্দেশ দিব পাৰে যে এইবিলাক অতি শিক্ষিত ল'ৰা ছোৱালীয়ে কেনেকৈ 14,000 টকাৰ দৰমহাত বা এলাউন্সৰ সৈতে 20,000, অতি বেছি 20,000 হ'ব পাৰে, এই 20,000 টকা লৈ এনেকৈ পৰিয়াল চলাব পাৰে বা জীৱন নিৰ্বাহ কৰিব পাৰে। আজি বস্তুৰ যি জুই চাই দাম হৈছে আপুনি কিনিব নোৱাৰে। ল'ৰা ছোৱালী ঘৰত অসুখ হ'লে আপুনি ঔষধ এটা কিনি পেলাই ল'ৰা ছোৱালীক খোৱাৰ সামৰ্থ্য আমাৰ নাই। এই অৱস্থাটোত আমি বাৰম্বাৰ 18 চনতে ছেটেলমেণ্ট হ'ল। আমাৰ এই AITCৰ এফিলিয়েশ্যন হোৱাৰ পাছত সেই আন্দোলনটো আৰম্ভ হৈছিল আৰু প্ৰায় 18 দিন যুঁজ কৰাৰ পিছত 18 দিন যুঁজৰ পিছত সিদ্ধান্ত হৈছিল আমি 14,000কৈ টকা পাইছিলোঁ। আজি তাৰ পিছৰ পৰা কিমান দিন গ'ল, 2008 চনৰ পৰা আজি 17 বছৰ হ'ল। আজি 17 বছৰে এই চৰকাৰৰ কাণ্ডজ্ঞানহীন এই 17 বছৰে তেওঁলোকৰ চিন্তা নহ'ল এই কৰ্মচাৰীবিলাকক
আপগ্ৰেড কৰা, তেওঁলোকক দৰমহা মাজে মাজে বঢ়োৱা। আজি ইনক্ৰিমেণ্ট দিব লাগে, ইনক্ৰিমেণ্ট বঢ়াই মানুহসকলক সকাহ দিব লাগে যেতিয়া বয় বস্তুৰ দাম বাঢ়ি যায়। কিন্তু এই চৰকাৰে আজিলৈকে একো কৰা নাই। তাৰপিছত বাধ্য হৈ আন্দোলনৰ কাৰ্যসূচী হ'ল, বিভিন্ন সময়ত আলাপ আলোচনা হ'ল আপোনালোকৰ লগত, আৰু আলাপ আলোচনাত দৰ দাম কৰিছে, দৰ কচাকচি কৰিছে। 250 টকাৰ পৰা দাম ইনক্ৰিমেণ্ট 450 টকালৈকে তেওঁলোক আগবাঢ়িল। তাৰপিছতো যেতিয়া এটা কাৰ্যকৰী নহ'ল, তেতিয়া আপোনালোকে বাধ্য হৈ এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে। যি হয় হ'ব, আমি অবিৰত ধৰ্মঘট কৰি যুঁজি খাবলৈ নোপোৱাই মৰাতকৈ যুঁজি মৰাই ভাল বুলি আপোনালোকে ইয়ালৈ আহিছে। মনোভাব আর কোম্পানির যেটো আক্রোশমূলক মনোভাব সেইটো আমি টোটালি ভাঙিবার কারণে, কারণ 108 স্ট্রাইক 2018 18 দিন কৰিব লাগিছিল। এইবারও কিন্তু সেই লাইনটো আহিছে। সেই লাইনটো টোটালি ভঙ্গ করার কারণে, ভাঙ্গি দিয়ার কারণে আমার এফিলিয়েটেড AITC এফিলিয়েটেড নর্থ ইস্ট পেট্রোলিয়াম মজদুর ইউনিয়ন 15 ডিসেম্বর টোটালি স্ট্রাইকত যাব। কোনো ধরনের তেল, ATF বা এয়ার ফুয়েল এয়ারপোর্টত যেটো লাগে টোটালি বন্ধ থাকিব। আর মই সরকারক সকীয়াই দিব খুজিছো, যদি 15 তারিখের ভিতরত তেখেতসকলে আলোচনার মাধ্যমত এইটো সমাধান নকৰে, তেনেহ'লে কিন্তু আমি নেক্সট স্টেপত তেল আৰু গেছ একেলগে বন্ধ কৰিম এই 108 স্ট্রাইকৰ সমৰ্থনত। আৰু যেতিয়ালৈকে এইটো সমাধান নহয়, আমিও স্ট্রাইকত লাগাতার থাকিম। আর সেইটোৰ কাৰণে জগৰীয়া হ'ব অসম সরকার। পাব্লিকে তেল নাপাব, রান্ধিবার কারণে গ্যাস নাপাব, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। এতিয়াতো মানুহ মৰি আছে, এম্বুলেন্স এনে ঘূৰি আছে, কিন্তু এটা পেশেন্ট আনি এডমিট কৰাব পৰা নাই এই কোম্পানীয়ে। তথাপিও সরকার এই কোম্পানীক ডাইরেক্টলি হেল্প কৰি আছে আমাৰ কৰ্মী ছাঁটাই কৰাৰ কাৰণে। এইখিনি আজিৰ মেইন কথা। আৰু সকলোকে ধন্যবাদ দি আছোঁ। যিসকল সাংবাদিক আজি আহিব পৰা নাই, বহুতে ফোন কৰিছে, তেখেতসকলে কৈছে ষ্টেটমেণ্টটো পঠাই দিয়াৰ কাৰণে তেখেতসকলে পাব্লিচিটি দিব। এইখিনি আমাৰ কথা।